থাৰ্ড টাইম মই কৈছিলোঁ যে এইবাৰ মোক নালাগে কাৰোবাক মাতক তথাপি এতিয়া দাদাৰ নিচিনাই হৈ গৈছে যিহেতু নিজৰ এটা সম্পৰ্ক দাদা ভাইৰ নিচিনা হৈ গৈছে এইবাৰ আৰু ৰিকুৱেষ্ট কৰাতকৈ মানে অৰ্ডাৰ দিয়া নিচিনা কৰিছে এইবাৰ সময় যথেষ্ট হ'ল ভাত খালে নাই নাই খোৱা যদি অকণমান বহি থাকোঁ মনে মনে এতিয়া গুচি নাযাওঁ যিয়ে নহওক আজি যিহেতু সম্বৰ্ধনা অনুষ্ঠান মই কৈছোঁ সময় যথেষ্ট হৈছে মই যিমান পাৰোঁ শ্বৰ্ট কৰি মানে সোনকাল কৰি শেষ কৰিম আৰু ধৈৰ্যও নাথাকে যিমান ভাল বস্তু অমৃতে হওক বাৰে বাৰে খাই থাকিলে বিৰাট অশান্তি লাগে সেইকাৰণে মোৰ আগত ইতিমধ্যে বহু কথা কৈ গ'ল অৱশ্যে আৰম্ভও দেৰিকৈ হ'ল যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ যে মই বহুতে আজি কৈছে বা ছায়েন্স লওক আৰ্টছ লওক কমাৰ্চ লওক চাকৰি আছে স্ক'প আছে সফলতা বা যিটো জীৱনৰ হেপিনেছ বা ছাকচেছ এই ৱৰ্ডটো মই অকণমান বেলেগকৈ ভাবোঁ মই ডেফিনেশ্যনটো অকণমান বেলেগকৈ দিম আপুনি সফল হ'বলৈ যদি ভাল পাই লওক ছায়েন্স লওক চাকৰি পাম বুলিয়ে ছায়েন্স ল'ব নালাগে আৰ্টছ ভাল পায় আৰ্টছ লওক একো ভাল নালাগে একো নল'ব তথাপিও আপুনি সফল হ'ব কিয় শচীন তেণ্ডুলকাৰে আৰ্টছ লৈছিল নে ছায়েন্স লৈছিল আমি টপ যিবোৰ আমি মানুহ চাওঁ এতিয়া অমিতাভ বচ্চন ছায়েন্সত আছিল নে আৰ্টছত আছিল কোনে সুধিব গৈছে বিৰাট কোহলি যদি ফিজিক্স পঢ়ি থাকিল হয় আমি ধুনীয়া ক্ৰিকেটাৰ এজন নাপালোহেঁতেন সেইকাৰণে ইটছ নট আমি এই বস্তুটো মই ভাবোঁ এতিয়া বহু অভিভাৱকে ঘৰত যায় যিসকলে ছায়েন্স লোৱা নাই ঘৰত যায় শিক্ষক হ'ব ছায়েন্স ল'ব কৈছিল সেইকাৰণে মই ভাবোঁ যে ইটছ মাই পাৰচেপশ্যন আই মে বি ৰং মই ভুল হ'ব পাৰোঁ আৰু মই প্ৰায় ভুলেই হওঁ যে ছায়েন্স আৰ্টছ কমাৰ্চ যিটো আপুনি ভাল পায় নিউটনক যদি আপুনি বেয়া পায় আইনষ্টাইনক যদি আপুনি দেখিবই নোৱাৰে আপুনি যদি ফিজিক্স বেয়া পায় আপুনি ছায়েন্স কেতিয়াও নল'ব জীৱনত ডাঙৰ ভুল হ'ব এইটো যদি আপুনি আৰ্টছ বেয়া পায় তেনেহ'লে আপুনি আৰ্টছ কেতিয়াও নল'ব সেইকাৰণে মই কওঁ যে চইচ অফ যিটো ষ্ট্ৰীম আৰু যিটো কেৰিয়াৰ কাউন্সেলিং খুব ভাল কথা কিন্তু মই ইয়াৰ ডেফিনেশ্যনটো অকণ বেলেগকৈ দিম মানে কাউন্সেলিং প্ৰথমতে হাৰ্টৰ লগত কৰিব লাগে APJ আব্দুল কালামে কোনো কেৰিয়াৰ কাউন্সেলিং কৰি চাইণ্টিষ্ট হোৱা নাছিল মহান বৈজ্ঞানিকসকল আমি গেলিলিওৱে কেতিয়াও ক'ত কেৰিয়াৰ কাউন্সেলিং কৰা নাছিল হয় সময় পৰিৱৰ্তন হৈছে আমাক এটা নিৰ্দিষ্ট গতিপথ লাগে বাট ফাৰ্ষ্ট আস্ক ইউৰ হাৰ্টক সোধক যে মই জীৱনত কি কাম কৰিব বিচাৰিছোঁ মই কি কাম কৰি ভাল পাওঁ কোনটো কাম কৰি মই সুখী হ'ম কোনটো কাম কৰিলে মই দুপইচা অৰ্জন কৰিব পাৰিম কোনটো কাম কৰিলে মই সমাজৰ হৈ কিবা এটা কৰিব পাৰিম মই ভাবোঁ দেট ইজ ইয়ৰ বেষ্ট কেৰিয়াৰ অপশ্যন তাৰপিছত বোলে নহয় মই ক্ৰিকেটাৰ হ'ব বিচাৰিছোঁ ধৰি লওক তেতিয়া আপুনি সেই কেৰিয়াৰ অপশ্যনত যাওক কেৰিয়াৰ কাউন্সেলিঙত যাওক যে আপুনি ক্ৰিকেটাৰ হ'বৰ কাৰণে আৰু কি আদাৰ ৰিকুৱাৰমেণ্টছ লাগে এটা ফিজিকেল মেণ্টেল ফিটনেছ বা টেকনিক কিমান প্ৰয়োজন হয় সেইকাৰণে এটা ষ্ট্ৰীম মোৰ মতে এইকাৰণে চুজ নকৰিব যে সেইটো দি গ'লে এটা চাকৰি পায় চাকৰি চবতে পায় চাকৰি নাপালে চাহ বিকিও মানুহ MBA কিটো আছিল MBA চাইৱালা হৈ কোটি কোটি টকা ইনকাম কৰি আছে চাকৰি গ'লে 30-40,000তে মাথা মাৰি আছে গতিকে ইয়েছ অফক'ৰ্ছ আপুনি যদি ভাল পায় ডক্টৰ হওক ইঞ্জিনিয়াৰ হৈ ভাল পায় ইঞ্জিনিয়াৰ হওক আৰু মই ভাবোঁ যে সেইকাৰণে সদায় আস্ক ইয়ৰ হাৰ্ট আৰু আমি ইয়াতে বিভিন্ন প্ৰায় কথা কওঁ জাতি জনগোষ্ঠীৰ যেতিয়া কথা আহিছে চাহ জনগোষ্ঠীৰ প্ৰসংগও আহে বহুতে কয় যে বা পিছপৰা আমি এইবাৰ 300 পাইছোঁ 500 পাইছোঁ মই ভাবোঁ সেইটোত আমি ছেটিছফাইড হ'ব নালাগে মানুহ চন্দ্ৰলৈ গুচি গৈছে এতিয়া আমি কেৱল ফাৰ্ষ্ট ডিভিজন যিসকলে পাইছে মই এদিন আকৌ কৈছোঁ বহুত কষ্ট কৰি গৈছে মই পোৱা নাছিলোঁ 58 মান আছিল গতিকে এইটো বেলেগ কথা কিন্তু আমি ৰোলটো যিটো ড্ৰিম আছে বহুত ওপৰত ছেট কৰিব লাগে এই সুবিধা আপুনি কোন জায়গাত থাকে কোনোবা মৰিয়নিৰ গাঁৱত থাকে গোলাঘাটৰ কোনোবা গাঁৱত থাকে গুৱাহাটীত থাকে বেংগলোৰত থাকে মেটাৰ নকৰে ফৰ ছাকচেছ ইন লাইফ হোৱাট মেটাৰ্ছ ইজ ইয়ৰ ডিটাৰমিনেশ্যন আপোনাৰ লক্ষ্য কি ৰাম ৰাৱণৰ যুদ্ধ ৰাৱণৰ সৈনিক বেছি আছিল ৰামৰ বেছি আছিল কাৰ সৈনিক বেছি আছিল
যুদ্ধত জয়গাৰ হৈছিল ৰামৰ সোণৰ লংকা ধন পইচা টকা পইচা কাৰ বেছি আছিল ৰামৰ আছিল নে ৰাৱণৰ আছিল জয় কোন হৈছিল ৰাম কৌৰৱ আৰু পাণ্ডৱৰ সৈন্য কাৰ বেছি আছিল কৌৰৱৰ বেছি আছিল নে পাণ্ডৱৰ বেছি আছিল জয় কোন হৈছিল পাণ্ডৱ টকা পইচা ডাঙৰ সাম্ৰাজ্য ভূখণ্ড কাৰ বেছি আছিল কৌৰৱৰ আছিল নে পাণ্ডৱৰ আছিল জয় কোন হৈছিল মোগল আৰু অসমীয়াৰ যুদ্ধ সৈন্য বেছি কাৰ আছিল মোগলৰ নে অসমীয়াৰ ধন সম্পত্তি প্ৰাচুৰ্য ভূখণ্ড কাৰ ডাঙৰ আছিল জয় কোন হৈছিল অসমীয়া সেইভাবে মই কওঁ যে আপোনাৰ ঘৰৰ প্ৰাচুৰ্য কিমান আছে আপুনি কোনখন গাঁৱত থাকে আপোনাৰ দেউতাই বাগানত কাম কৰে নে কোনোবা ডাঙৰ গুগলৰ ডাঙৰ মানে সিইও হয় কোনোবা ফেক্টৰীৰ সেইটো কেতিয়াও মেটাৰ নকৰে মেটাৰ কৰে আপোনাৰ মনত যদি ডিটাৰমিনেশ্যন থাকে আৰু আপুনি যদি ভাবে যে মোৰ লক্ষ্য প্ৰাপ্তিত পৃথিৱীৰ কোনো শক্তিয়ে মোক বাধা দিব নোৱাৰে দেন ইউ আৰ এ উইনাৰ সেইকাৰণে বাকী এক্সকিউজবিলাক বাদ দিয়ক মই কৈছোঁ নহয় মহাভাৰত ৰামায়ণৰ পৰা আৰম্ভ কৰি আমাৰ ইতিহাসৰ প্ৰতিটো পৃষ্ঠা কোন ডাঙৰ কোন শক্তিশালী কাৰ সৈন্য বেছি সেইটো কেতিয়াও গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণটো হ'ল মনত জয় হোৱাৰ যাৰ বেছি প্ৰবল ইচ্ছা আৰু আকাংক্ষা থাকে সেইগৰাকী ব্যক্তি বা সেইগৰাকী ছাত্ৰ ছাত্ৰী জীৱনত সদায় সফল হয় সেই কথাটো সদায় মই ভাবোঁ মনত ৰখাটো দৰকাৰ এইবিলাক চিন্তা যে মই অমুক গাঁৱৰ পৰা আহিছোঁ মই অমুক কৰিছোঁ মোৰ অমুকৰ দেউতাকে মই আগতেও এইটো উদাহৰণ দিছিলোঁ যে নাও চলোৱা দেউতাকে যিজনৰ নাও চলায় এবেলা খাই এবেলা খাবলৈ নাপায় খালি ভৰিৰে স্কুল যায় ৰাতিপুৱা ঘৰে ঘৰে স্কুল যোৱাৰ আগতে পেপাৰ বিলায় সেই ল'ৰাজন যদি ভাৰতবৰ্ষৰ 13 সংখ্যক ৰাষ্ট্ৰপতি APJ আব্দুল কালাম ছাৰ হ'ব পাৰে আপোনাৰ দেউতাটো 500 টকা এটলিষ্ট ইনকাম কৰে একদিনত আমি কিয় নোৱাৰোঁ দ্যাট ইজ দ্য ডিফাৰেন্স মই ভাবোঁ সেইকাৰণে নেতিবাচক কথাবোৰ খুব বেছি আমি মানসিকভাৱে সেই কথাবিলাক আমি আনিব নালাগে মনত যদি ডিটাৰমিনেশ্যন থাকে লক্ষ্যটোক ভাল পাব লাগিব ইউ নিড টু ফল ইন লাভ উইথ ইউৰ ড্ৰিম উইথ ইউৰ এইম যে ভৱিষ্যতে তুমি কিয় ডাক্তৰ হ'ব বিচাৰিছা ভৱিষ্যতে তুমি কিয় ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা ভৱিষ্যতে কিয় তুমি প্ৰফেচাৰ হ'ব বিচাৰিছা পইচা পাতি ভাল নহয় মই চিকিৎসক হৈ ভাল পাওঁ মই মানুহক ট্ৰিটমেণ্ট কৰি ভাল পাওঁ মই এখন ব্ৰিজ বনাই ভাল পাওঁ মই ছাত্ৰ ছাত্ৰীক পঢ়াই ভাল পাওঁ সেই ভাল পোৱাটো যেতিয়া থাকিব মই ভাবোঁ আকৌ কৈছোঁ যে এভৰিথিং উইল ফলো ইন লাইফ মই হিন্দীত যিটো ডাইলগ আছে প্ৰায় কওঁ जिसे हमने इतने शिद्दत से पाने की कोशिश की है आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है वो कहते हैं ना किसी चीज को तुम अगर पूरे दिल से चाहो पूरी कायनात जुट जाती है उसे तुमसे मिलाने के लिए that passion that love you need to have মই কৈছিলোঁ যে সপোন দেখাটো আটাইতকৈ ডাঙৰ কথা পাগলৰ নিচিনা সপোন দেখিব লাগে আৰু আপোনাৰ সপোনটো তেতিয়া পাৰফেক্ট সপোন আপোনাৰ সপোনটো যেতিয়া আপুনি কাৰোবাক কৈ দিয়ে যদি ভালে সপোন দেখিছা সপোন নহয় মজা নেই আৰু আপোনাক যদি কয় আপুনি যেতিয়া সপোনটো কৈ দিয়ে সন্মুখৰ মানুহজনে হাঁহি দিব ঐ পাগল নেকি দেন ইউ আৰ ড্ৰিমিং এ ৰিয়েল ড্ৰিম সেই সপোনটো আপোনাৰ আচল সপোন মানুহক সেইকাৰণে হাঁহিব পৰাকৈ হাঁহি উঠিব পৰাকৈ ডাঙৰ সপোন দেখক নিজৰ অকামতকৈ 3 গুণ ওপৰত সেই কথাটো খুব বেছি ইম্পৰ্টেণ্ট হয় যে আপুনি সপোনটো ডাঙৰ দেখিব লাগিব মোৰো এটা সপোন আছিল মই কৈছিলোঁ ইয়াৰ আগতে তথাপিও মই এইটো ৰিপিট কৰোঁ কাৰণ মই এইটো সদায় বিশ্বাস কৰোঁ আৰু মাৰ্কশ্বিটত কি নম্বৰ আছে মা দেউতা কিমান ইনকাম কৰে মেটাৰে নকৰে মেটাৰ কৰে হাউ ইউ লাভ ইউৰ ড্ৰিম আমাৰ ওচৰত যেতিয়া মিটিং হৈছিল মই কৈছোঁ বহুতে জানি সেই কথা খালি উঠিবতো আছে যে ওচৰত যেতিয়া মিটিং হয় মোক একদম 7 বজাত যদি মিটিং হয় 5 বজাতে যাওঁ 5 বজাত এইকাৰণে যাওঁ কাৰণ মোৰ ভাল লাগে যে মানুহে মোক অলপ চাউল লেভেল চিভেল দি 7 বছৰীয়া দীপক শৰ্মা প্ৰথম গৈ প্ৰথম বেঞ্চত বহি থাকে প্ৰথমটি চকীত বহি থাকে ভৰি ওলমি থাকে চুটি চাপৰ 6-7 বছৰ গতিকে বগা চাৰ্টটো আৰু ক'লা হাফ পেণ্টটো স্কুলত যোৱা পিন্ধি তাত যেতিয়া বহু 7 বজাত যেতিয়া মূল মানুহবিলাক খেদি দিয়ে ঐ পোৱালিবোৰ লগে লগে ত্ৰিপাল পাৰা থাকে ত্ৰিপালতে বহি থাকে ত্ৰিপালৰ পৰাও শান্তি নাই যদিও লগৰ শপতাপত ল'ৰাক খং ইটো দি মাৰে গতিকে 7টা বজাৰ মিটিং 3টা বজাতে এইকাৰণে এখন যাতে প্ৰথম চকীখনত বহিব পাওঁ ঠেলি নি চকীৰ পৰা ত্ৰিপালৰ পৰা বন্ধ কোনে মিটিঙত কি কয় ডাঙৰ কথা নহয় মই গুৰুত্বপূৰ্ণ নহয় মই শুনো আৰু মোৰ শুনাৰ ধৈৰ্য নাথাকে ময়ো এটা সপোন দেখোঁ আপোনাৰ টাইম নাইগা এদিন মোকো মাতি মাজত বহি সম্বৰ্ধনা যাব লাগিব বাপী That is the power of dream. তাৰ কাৰণে মাৰ্কশ্বিটত নম্বৰ নাই পকেটত পইচা নাই কেনেকৈ হ'ব নাজানো
but I always believed that that is my dream and I need to achieve it. আৰু বিগত 3-4 বছৰত সেই যে মাটিত বহা ল'ৰাজনে 70খনমান অসমৰ কলেজত গৈ লেকচাৰ দি গৈ আহিছে জিন্দগী মে কুছ ভি হৈ सकता है। তো মই সেইকাৰণে কওঁ যে সদায় ডাঙৰ সপোন দেখিব লাগে। 3টামান অভ্যাস একেবাৰে নকৰিব। যিবিলাক মানুহ ফেইলাৰ হয় তেওঁলোকৰ 3টামান অভ্যাস থাকে, সেই অভ্যাসকেইটা আজিয়ে বাদ দিয়ক। প্ৰথম, খুব টোপনি ধৰে। যিবিলাক মানুহে লাইফত বিশেষ একো ছাকচেছফুল নহয় সেই মানুহকেইটাৰ টোপনি বেছি, বিশেষকৈ ৰাতিপুৱা সময়ত বেছিকৈ টোপনি ধৰে, 9টাৰ আগত নুঠে। কোনোবাই যদি হেবিট আছে ৰাতিপুৱাৰ পঢ়ে তেতিয়া সেইটো মই ধৰা নাই দেই, সেইটো এক্সকিউজ। কিন্তু যিবিলাক মানুহ সাধাৰণতে ফেইলাৰ হয় তেওঁলোকৰ টোপনি সাংঘাতিক বেছি। দিনতো টোপনি ধৰে, ৰাতিও টোপনি ধৰে, গধূলিও টোপনি ধৰে, যিকোনো টাইমত কিতাপ মেলিয়ে টোপনি ধৰে। গতিকে এই হেবিটটো বাদ দিয়ক। এনি টাইম শুই থকা হেবিটটো বা টোপনিয়াই থকা হেবিটটো হ'ল ফেইল মানুহৰ, বিফল মানুহৰ কি কেৰেক্টাৰিষ্টিক্স। আৰু এটা থাকে, বিফল মানুহবিলাকৰ যিবিলাক মানে বিশেষ একো কৰিব নোৱাৰে, ভোক বহুত লাগে, বহুত ভোক লাগে। 8 বজাত যদি পঢ়িব বহে তেওঁলোকৰ চিন্তা লগে লগে আহি যায় যে ভাত কেতিয়া হ'ব। টেবুলত বহে, ৰাতিপুৱা শুই উঠে তেওঁলোকৰ খুব বেছি চিন্তা থাকে কিতাপ চিতাপৰ পিছত কথা। পাৰিলে ভোকবিলাক কমাই ল'ব। সফল যদি হ'ব ইচ্ছা আছে চকুত টোপনি থাকি যাব লাগিব, তেতিয়াহে জীৱনত সফল হ'ব। পেটত ভোক লাগিব লাগিব, খুব বেছিকৈ লাগিব লাগিব। সেইটো সময়ত হয়তো আপুনি সেই টাইমত খাবলৈও পোৱা নাই বা আপুনি ইমান কাম, যিটো কাম আপুনি কৰি আছে তাত ইমান আগ্ৰহ দি আছে যে আপুনি খাবলৈ সময় পোৱা নাই। গতিকে খোৱাটো পিছত, মায়ে মাতাৰ লগে লগে ভাত খাব। গতিকে খুব বেছি ভোক লগাটো বিফল মানুহৰ লক্ষ্য, বা তেওঁলোক জীৱনত যিমান হ'ব লাগিছিল, বিফল বুলি নকওঁ মই, যিমান হ'ব লাগিছিল সিমান এচিভ নহয়। তৃতীয় এটা লক্ষণ থাকে, তেওঁলোকৰ নিজৰ কামটোৰ বাহিৰে বাকী পৃথিৱীত চবতে মন বহে, খালি নিজৰ কৰিবলগীয়া কামটোত মন নবহে। কোনোবাই যদি পঢ়ে খালি পঢ়াত মন নবহে, বাকী চবতে মন বহে। ইনষ্টা ৰীল, কাৰ লগত এফেয়াৰ চলি আছে, কাৰ ব্ৰেকআপ হৈছে, কোনে কাৰ লগত আজিকালি নতুনকৈ ঘূৰা কৰিছে, চবতে মন বহে। গতিকে তেওঁলোকৰ নিজৰ যিটো কৰ্তব্য, মই আকৌ কৈছোঁ পঢ়া বুলি নহয়, কোনোবাই যদি ভাল খেলে, খেলাৰ বাহিৰে তেওঁ চবতে মন বহিব, মানে অকল নিজৰ কামটোত মন নহয়। মই এইটো যদি ওলোটাকৈ কওঁ যে নিজৰ এই হেবিটখিনি চেঞ্জ কৰক। ৰাতিপুৱা শুই উঠি 3 বজাত, 4 বজাত, 5টা বজাৰ পিছত যোনে কম্বল দলিয়াই দি টেবুলত বহিব পাৰে, মই ভাবোঁ জীৱনৰ বাকী সময়ছোৱাত তেওঁলোকে 10টা 11টা যিমানলৈ মন যায় সিমানলৈ শুই থাকিব পাৰে। অপশ্যন ইজ ইয়ৰ্ছ। জীৱনৰ 25টা বছৰ খুব কষ্ট কৰক, অপশ্যন একদম সহজ, লাইফৰ ৰুল একদম সহজ। জীৱনৰ প্ৰথম 25টা বছৰ খুব কষ্ট কৰক, ঠাণ্ডা গৰম চব বাদ দি জীৱনত নিজৰ একাগ্ৰতাতে আগবাঢ়ক, বাকী গোটেই জীৱন আৰামত থাকক। নহ'লে আৰু এটা অপশ্যন আছে, প্ৰথম 25 বছৰ জীৱনত শুই বহি কটাওক, জীৱনত পজিটিভ একো নকৰিব, বাকী গোটেই জীৱন কান্দি থাকিব লাগিব। চ' ডিচিশ্যন ইজ ইয়ৰ্ছ। অনলি 25 years অফ লাইফ, ডু হাৰ্ড ৱৰ্ক। তাৰপিছত মই ভাবোঁ আপোনালোকে আৰামত থাকিব পাৰিব। যিসকল আৰামত থাকে, এতিয়া যিবিলাক 23-24 বছৰীয়া ল'ৰা কেতিয়াবা কথা পাতিব, যিবিলাক 18, 19, 20, 20 মানৰ আছে নাই এজন, যিবিলাক 25 ক্ৰছ কৰিছে, তেওঁলোকৰ লগত গৈ কথা পাতিব। তেওঁলোকে গম পাব যে 25ৰ পিছত আৰু, কাৰণ 18-19ত মা দেউতাই গালি পাৰে নাপাৰে, সোনকালে বুলি কয়নে নকয়? 25ৰ পিছত মা দেউতাই গালি নাপাৰে, এৰি দিয়ে, কিন্তু টোপনি নাহে আৰু 25-26ত। যিসকল 25-26ত আছে ইয়াত বহি পাব, জীৱনে ইমান চিন্তা দি দিয়ে যে ৰাতিপুৱা 6 বজাতে সাৰ পায় আৰু টোপনি মাৰিব মন নাযায়। সেইটো যাতে নহওক, সেইকাৰণে মই কওঁ যে আপোনালোকে সদায় যিটো হেবিটটো, সেই হেবিটটো গ্ৰ' কৰাটো খুব বেছি গুৰুত্বপূৰ্ণ। লাহে লাহে মই কেইটামান কিবা কৈছোঁ, এই কথাখিনি আপোনালোকে মনত ৰাখিব। আৰু এক ধৰণৰ এটা